আমাৰ গোলকগঞ্জ সমষ্টি ধুবুৰী জিলাত মই প্ৰচাৰৰ কাৰণে আহিছিলোঁ। জিলা পৰিষদত এজন আমি ইতিমধ্যে জিকিছোঁ। ৰাইজৰ উৎসাহ উদ্দীপনা মোৰ মনত আহে যে অকল গোলকগঞ্জ নহয়, ধুবুৰী জিলাতে আমি ভাল ৰিজাল্ট এবাৰ কৰিব পাৰিম। দেশদ্ৰোহীমূলক যি পোষ্ট ক্ৰমান্বয়ে দেখা গৈছে বিভিন্ন ঠাইত হৈছে। মইতো আজিয়ে কৈছোঁ যে যোনে পাকিস্তান জিন্দাবাদ বা দেশদ্ৰোহী পোষ্ট দিব, আইনৰ ৰাস্তা দি গৈ সিহঁতৰ চবৰে ঠেং ঢালি আহিলে বিজেপি জইন কৰিলেতো পাৰিবই চৰকাৰী লৈ ল'ম। নহয়, মই 100% কৈছোঁ, গেৰেণ্টি দি কৈছোঁ। গৌৰৱ গগৈলে আপুনি যিখিনি প্ৰশ্ন কৰিছে তাৰ উত্তৰ পাইছে নেকি? উত্তৰটো পোৱা নাই, পিছত পুলিচে মাতি উত্তৰ লৈ ল'ব। পুলিচে ল'ব ছাৰ, সাক্ষীটো ল'বই লাগিব, কাৰণ এইটো এটা পাকিস্তানৰ নাগৰিকৰ বিৰুদ্ধে কেছ। সেইটো তদন্ত কৰোঁতে কথাবোৰ ওলাইছে। গৌৰৱ গগৈ ল'ৰাও ভাৰতীয় নহয়, ছোৱালীও ভাৰতীয় নহয়, মোৰ হাতত পাক্কা প্ৰমাণ আছে। আৰু ল'ৰা ছোৱালীকেইটাই নিজেও নাজানে যে আমি ভাৰতীয় নহয়। দেউতাক মাকে কৰি থৈ দিছে কাম। পাকিস্তানত যোৱাটো আৰু থকাটো কিমান 100%। ইয়াৰ এভিডেঞ্চ মোৰ হাতত এভিডেঞ্চ আছে। ইয়াৰ ভিতৰত কিবা কৰিব লাগে অবৈধভাৱে গৈছে। এতিয়া আমি চাই আছো 15 দিন কি কৰি আছিলে তাততো কোনো টুৰিজিম প্লেচ নাই, তাতেতো যি আছে সন্ত্ৰাসবাদীৰ আড্ডাই আছে। এতিয়া আমি চেষ্টা কৰি আছো যে 15 দিন কি কৰিছিলে, যোৱাটোতো 100% কনফাৰ্ম। দেশ বিৰোধী কিবা কাৰ্যকলাপত জড়িত আছে। তাতেতো দেশ প্ৰেমৰ কোনো কামেই নহয়। পাকিস্তানত দেশ ভাৰত প্ৰেমৰ কিবা কাম হ'ব নেকি? পাকিস্তান হামলাৰ পিছতে ৰবাৰ্ট বাদ্ৰাই ৰবাৰ্ট বাদ্ৰাই হওক, গৌৰৱ গগৈয়ে হওক, এই গোটেইবিলাকে তেওঁলোকৰ ভাৰততকৈ পাকিস্তানৰ প্ৰতি চিন্তা বেছি। আৰু সেইকাৰণে কাৰো পোষ্টত পাকিস্তানক গালি পাৰা আপোনালোকে নেদেখিব। চব মাজে মাজে লিখিব, ডাইৰেক্ট একো নিলিখে, চব মাজে মাজে। देखिए, बांग्लादेश मेरा नहीं लगता है कुछ कर पाएगा, लेकिन ठीक है, अगर कुछ करेगा तो दिखा जाए। এতিয়া আপোনালোকে মোক এইবিলাক কথা মই ইমানখিনি কোৱাৰ পিছত বাকীখিনিতো আপোনালোকে লিখিব লাগে, আপোনালোকে ক'ব লাগে। আপোনালোকে যদি নকয় তেতিয়াহ'লে আপোনালোককে মই সুধিব লাগিব আপোনালোক কি বুলি। পেহেলগামৰ ঘটনাক লৈ ইতিমধ্যে কূটনৈতিক যিমানখিনি সিদ্ধান্ত লোৱা হৈছে ভাৰত চৰকাৰে লৈছে আৰু কাৰ্যকৰী আৰু যুদ্ধৰ যি সম্ভাৱনা দেখা গৈছে সেইটোতো মই ক'ব নোৱাৰো, কিন্তু মোদী ডাঙৰীয়াই যি কৰিব লাগে নিশ্চয় কৰিম। আজিহে যুদ্ধ হৈছে, বাংলাদেশ সীমান্তটো আমি চবে যুদ্ধ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ শুভ সংবাদ, বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়েগনষ্টিক এণ্ড হাস্পাতাল। কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক। অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা। কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা। ইয়াত ECG, আল্ট্ৰাছনোগ্ৰাফি, সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয়। আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত।